কথা মন দি শুনক আমাৰ নিজৰ হিন্দু মানুহখিনিক কৈছোঁ মই বেলেগক কোৱা নাই আমাৰ নিজৰ হিন্দু মানুহখিনিক কৈছোঁ মানুহৰ জীৱনত বিপদ আহিবই সেই বুলি কি মই বিপদ আহিলে বুলি কি মই গৰু মাংস খাই দিম নেকি মানে তোক গৰু মাংস খাবলৈ কোনে কৈছে তোৰ যদি ইমান খাবলৈ মন গৈছে পাৰিলে হাৰ্পিক অকণমান খাবি কাৰণ তোৰ এইটো যে বহুত লেতেৰা হৈ গৈছে লেতেৰাখিনি কমচে কম অকণমান চফাটো হ'ব নে মই গৰু মাংস খোৱা মানুহৰ লগত মই হাত মিলাম মানে 50 টকীয়া চশমাখন পিন্ধি পেলাই তই যিটো মাৰিছ ফুটনি পাৰিলে অকণমান কমকৈ খাবি মানে মুটনিৰ কথা কৈছোঁ হে আমি হিন্দু ধৰ্ম হয় ঠিক আছে আমি সদায় সেইটো মানি চলিব লাগিব মানে অকল হিন্দু মুছলিম কৰি যে তই ফেচবুকখন দিছ গেলাই কিয় ইয়াত পৰিছে নেকি মানে হেলাই যদি ইমানে তোৰ অকাত আছিলে ঘৰত সোমাই কি বাল ছিঙি আছিলি মানে বানপানী হোৱা সময়ত এদিনো তোক নেদেখিলো কাৰোবাক মানে কিবা এটা দিয়া সেইকাৰণে আমাৰ হিন্দু সমাজ এতিয়া অধঃপতনে গৈছে হ'ব পাৰে বানপানী আহিব পাৰে ভূমিকম্প আহিব পাৰে কোনো কথা নাই সেইটো কোনো কৈ নাহে ঠিক আছে মানে তই যে ঘৰৰ ভিতৰত সোমাই পেলাই যিটো লেভেল চুদাই আছ প্ৰথম কথা যিসকলৰ ঘৰত পানী সোমাইছিলে যিসকল ডুবিছিলে সেইসকলে গম পায় তেওঁলোকৰ অৱস্থা কি হৈছিলে তইতো ঘৰত সোমাই পেলাই যিটো লেভেল চুদাই আছ এতিয়া সেই লেভেল এতিয়া দেখুৱাই তোৰ লাভ নাই বিপদৰ সময়ত তই গৈ থিয় হৈছিলি নে থিয় হ'বলৈ তোৰ অকাত আছিলে নে তো সেইবুলি কি মই সেই গৰু খোৱা মানুহ এটাৰ লগত মই কি মাথা তল কৰি দিম নেকি আজি এটা মই ভিডিঅ' পাইছোঁ হা আমাৰ হিন্দু মানুহখিনি সেই 500 টকাৰ কাৰণে সেই গৰু খোৱা মানুহটোৰ ভৰিত ধৰি পেলাই 500 টকা তাতকৈ লাজৰ কথা আৰু নাই আমাৰ তোক কৈছোঁ বকাচোদা প্ৰথম কথা শুনি ল পাৰিলে এই চশমাখন খুলি ল কাৰণ তই এটা অন্ধভক্ত হয় আৰু সেইখন পিন্ধি তোকে গোটেইটো অন্ধই হৈ গৈছ হিন্দু সমাজত ঠিক আছে আৰু এটা ভিডিঅ' পাইছোঁ সেই গৰু খোৱা এটাই হে আমাৰ হিন্দু সমাজত হিন্দু মন্দিৰত গৈ নামঘৰত গৈ সি নামঘৰ চাফা কৰি আছে তাতে বা কি ডাঙৰ কথা হ'ল সি মুছলিম হৈ পেলাই সি নামঘৰত গৈ পেলাই নামঘৰক শ্ৰদ্ধা কৰিছে সেইবাবে সি চফা কৰিছিলে তই কি বাল ছিঙি আছিলি ঘৰত সোমাই নে গোন্ধ লৈ আছিলি অধিকাৰ ক'ত পালে সি তাক অধিকাৰ দিছে কোনে আমাৰ হিন্দু মানুহে দিছে অধিকাৰ তাক সেইকাৰণে সি চল পাইছে মানুহৰ বিপদ আহিবই মই সেইটো কোৱা নাই মানুহৰ বিপদ নাহে বুলি বিপদ আহিবই বিপদ আহিলে বুলি কি মই হা মই আজি বিপদ আহিলে বুলি কি মই কি গৰু মাংস খাই দিম নেকি মানে তোৰ ভাগৰ যদি খাবলৈ মন গৈছে কিবা ভাল বস্তুৰ খা যিটো খোৱাৰ পিছত ইয়াত শক্তি অকণমান হয় কাৰণ ৰাতিপুৱা শুই উঠি তই খাই দিয় চুলাই আৰু তোৰ ভাগৰ থপৰাতে কয় যে তোক দিছে ফুলাই আল্লাহ এইটো কিন্তু নহ'ব দেই এইটো কিন্তু মই বহুত বেয়া পাইছোঁ আমাৰ হিন্দু মানুহখিনিক মানে তই ভাল পাই বেয়া পাই তই কি পালডাল কৰিবি তই হয় কোন আমাৰ তেনেকৈ হ'লে হিন্দু সমাজ নাইকিয়া হৈ যাব আৰু তাতকৈ বেছি মই একো নকওঁ যোনে যি বুজিছে বুজক যি কৰিব আছে কৰিব কিন্তু মই এটা হিন্দু ল'ৰা হয় মই সেইকাৰণে এইবিলাক ভিডিঅ' মই চাই থাকিব পৰা নাই সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ সঁচা কথা কবি লাজ লাগিছে নে পকৰ চলিছে কাৰণ যিজনে আহি পেলাই সহায় কৰিছিলে সেইজন আমাৰ যোৰহাট বা শিৱসাগৰ তেওঁ বিধায়কো নাছিলে কিন্তু বেলেগ এখন ডিষ্ট্ৰিক্টৰ বিধায়ক আছিলে তেওঁ যিখিনি কৰিলে তাৰপিছততো ইহঁতৰ পকৰটো ফাটিবই বন্ধুসকলে আশা কৰোঁ সঁচা কথা ক'ব আজি ভিডিঅ' চাই কেনেকুৱা লাগিল যদি ভাল লাগিছিল লাইক যদি কৰে লাইকটো কৰিব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰিব ধুনীয়াকৈ কমেণ্ট এটা কৰি চলাব আৰু আজিলৈ ভিডিঅ' এৰিছোঁ জয় অসম।